আমি সাপ আনিছো 1 নম্বৰ বস্তু দিলা ভাইটি পেটৰ এফালে চাও তো সেই গাইছ আপোনালোকে জানে বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই তো 1 তাৰিখৰ পৰা ডেইলি ভিডিঅ' আহিব আপোনালোকক মই প্ৰমিছ কৰিলোঁ তো ডেইলি ভিডিঅ' দি থাকিম 1 তাৰিখৰ পৰা তো আপোনালোকে চাব নাপাহৰিব আৰু এইটো আজি যাদুৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব যাদুৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব তো আপোনালোকে শেষলৈ চোৱাৰ পাছত আৰু এটা কথা ক'ম আপোনালোকক তো ভিডিঅ'টো চাই থাকিব আপোনালোকে তো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ গাইছ এতিয়া যাম বানিমচি তো বানিমচিৰ এতিয়া যাদুৰ লাহেকে আপোনাৰ নামটো এটা ফুকাই দিয়ক শুনি দিব আগৰ হ'ব দিয়ক স্প্ৰে আছে টেনচন নাই টকা নাই চিধা কৰি দিয়ক চিধা নাপায় টকা এটা আছে ন দাদা লাহেকে এই টকাটো মতে ইয়াতে আপুনি এৰি দিয়ক এই নম্বৰ দিলে হাতৰ নম্বৰ দিলে ভাল লাগিব বাক্সা বাকচ আমি নাম বাকচ কৰো যিয়ে নহওক এই বাকচটোৰ নামবিলাক আছে আমি ঘৰতে ষ্টাৰ্ট দিম মই টকা দি থাকিম আপুনি লৈ থাকিব আৰু চিকো খাই থাকিব অলপ তালি বজাই দিয়ক মালটো বনাই মই দি থাকিম আপুনি লৈ থাকক মই দিম আপুনি লৈ থাকক খালি যিমান লাগে সিমান দিম কোনো টেনচন নাই অলপ তালি বজাই দিয়ক বেছিকে বনাই দিয়ক যদি কোনোবা দাদা অভাৱ আছে এইটো লগত যোগাযোগ কৰি দেখাই অভাৱ থকাটো মই কৈছো মই পুৰা বনাই দি থাকিম খালি আপুনি ল'ব লাগে ডাঙৰ ডাঙৰ বনাব তালি বজাই দি ডাঙৰ বনাব লাগে ডাঙৰ ডাঙৰ চাব 500 টকা আৰু কিমান 500 টকা আৰু 2000 টকা বনাই থাকে তেওঁ বান্ডুল বনাই দাও নেকি ভাল লাগব ডাঙৰ ডাঙৰ বনাব লাগে 1 2 3 আহিবা মাল আহিব না দাদা বাগাছ একেবাৰে খালি আহিছে নে নাই দাদা একদম নাই দাদা অলপ তালি বজাই দিয়ক মালটো বনাই দিয়ক 2000 টকীয়া 500 টকীয়া বেছি ল'লে আধা বস্তা আহি যা 1 2 3 আহি যা খাবা খাইতে আহি যা কোনো টেনচন নাই দাদা বাগাছ ফুল হৈ গৈছে দাদা মালবিলাক ফিটিং আছে আছে নে দাদা আছে নে নাই ক'লে অলপ ভাল লাগে মালবিলাক ফিটিং আছে বৰা বান্দু চিষ্টেম আছে আছে নে নাই এখন এখন ওলাই দিম তখন খালি দিম বেয়া পাব পাৰে একদম অৰিজিনেল মাল হয় না দাদা থাকি দিছো নেকি আমি পুৰা অৰিজিনেল মই দেখাই দিছো দাদা বেয়া পাব পাৰে এইফালে চাওক দাদা আৰু এটা কথা সকলো দাদা কৈ দিওঁ টকা কিন্তু ফাটাফাটি বনাই দিম যাতে আমি থালি বাকি দিম পাৰা গাড়ী খাব যাতে নহয় ভাল লাগিব দাদা এইটো বস্তু কিনি 2000 টকীয়া 500 টকীয়া আমি বনাই দিছো দাদা অলপ চাই যাওক অলপ কাৰেণ্টটো দি দিম ফাটি খেলা হ'ব আজি কাণ কাটা নাযায় দাদা টকাটো বনাই দিম ইয়াৰ পৰা বনাম আৰু দাদা আমাৰ ভাষাটো গম পাইছে আমি ইয়াৰ মানুহ হয় দাদা এই টকাটো আমি অকণমান 2 মিনিট আমি ভিতৰত টকা বাঢ়ি কৰি দিম যাতে টকা বাঢ়ি কোনো শুন নাই খাবা খাই অলপ চাই যাওক এই কথাটো ক'ব বিচাৰিছিলে ঠিক কথা কৈছে কিন্তু
এনেকৈ যদি টকা বনাব পাৰিলোঁ হয় দাদা হ'লে আমি অসমৰ কথা বাদ দিলোঁ হয় দাদা হয় দাদা আমি আমেৰিকা চিন্তা কৰিলোঁ হয় এইটো দাদা মেজিক সঁচা কথা কৈছোঁ দেই দাদা এনেকৈ টকা বনাই পেলাই মৰি গ'লো ইয়াৰ জেগাত নহওঁ দাদা এটা ফাং ফুং মেজিক অলপ চাই যাওক পাঁচ চাৰ ভাজি হ'ব দাদা অলপ চাই যাওক অলপ পানী বদা ধুনীয়া হ'ব দাদা যাতে কোনো দাদা যাতে দেখা নাপায় এই চিঙা ভাটা কাপোৰ এটা আছে কাপোৰটো আমি ঢাকি দিলোঁ আৰু এটা আমি সাপ আনিছোঁ কিছুমান আমাৰ ভাইৰে সাপটো দাঁড়িয়ে কাপোৰ তাকটো আপোনাৰ তাত লগাই দেখাম নে দাদা আমাৰ তাত লগাই মানুহটো বনাই দিম হয় না দাদা কোন ভালকে চাব হয় আমাৰ খেলাখন মেইন মছলা দাদা এই হাঁচিটো আৰু এই গছটো এই দুটা বস্তু খাতে ভালে কাম পায় অলপ খাই যাওক ভালকে লাইন গছ দাদা পাঁচটামান নগদি আমাৰ ককাইসকলে প্ৰশ্ন কৰিলে হাতৰ মুঠিত কি আছে নাজানো ইয়াতে নগদি কিমান নম্বৰ কিমান মাৰিব পকেটত কিমান হাজাৰ টকা আছে আজি ৰাতি চুৰি হৈছে পাঁচটা বন্ধ আৰু পাঁচটামান খোলা হৈছে ভাইটি ইফালৰ পৰা গাড়ী কেইখন ইয়াত কবি ইফালৰ পৰা মানুহ কেইজনে ইয়াতে কবি ভাইটি আমাৰ বাইদেউসকলক এই ককাইসকলক আমাৰ পাৰ্টনাৰসকলক প্ৰত্যেক দাদা প্ৰত্যেক খুৰা পাঁচটা প্ৰমাণ পাঁচটা কাহিনী ভাইটি এই সাপটো বাঢ়ি কৰি দি প্ৰত্যেক ৰাইজে চাব ভাইটি চশমা আছে এইটো চকুত মৰা চশমা এইটো চশমা এইটো এতিয়া মানুহ কেইজন ভাইটি আমাক ককাই জানো এই খুৰা এই পাঁচটা প্ৰমাণ পাঁচটা ককাই ভাইটি আমাৰ এই দেউতাৰ গামোচা আছে এইখন গামোচা গামোচা আছে এইখন জনাই দিম প্ৰমাণটো এইফালে চাই যাওক দাদা আমি আৰু এটা কথা বুজাই দিওঁ নাই নাই ভয় কৰিব নালাগে জেগাৰ পৰা নাযায় সাপ নাযায় নালাগে আৰু দাদা আমি খেলা বহুত জাতি মানুহ বহুত পাব দাদা আমাৰ একেবাৰে অসমীয়া মানুহবিলাক খেলা দেখা নাপাব আমি জীৱনত বহুত জাতি পাইছে কিন্তু আমি ইয়াতে গমেই পাই আমি সাপ আনিছোঁ এক নম্বৰ বস্তু দাদা ভাইটি পেটৰ এটা বস্তু দি আছে সকলোৱে চিনি পায় এইটো গছ দাদা আপোনালোকে বিদেশত পোৱা গছ মানে এইটো আমাৰ জাগাৰ লোকেল গছ সকলোৱে চিনি পায় লৈজ বুলি গছ বুলি চিনি পায় না পাতটো গাই দিলে জাত যায় আপোনালোকে কি গছ বুলি নাজানো দেই জাগালৈ নামটো চেঞ্জ থাকি যায় এই গছটো দাদা এটা সাপে নেলে যেটা জুচ কৰে আপোনাৰ এইটো বুজিয়ে পায় আপোনাক ক'ব নালাগে সেইটো গছ দাদা যদি এনেকৈ সাপ যদি আপোনালোকৰ ঘৰত ওলাই থাকে এই গছটো নি আপোনাৰ ঘৰত পেলাই যদি লাইফত আপোনাৰ ঘৰত সাপ নোসোমাই দাদা আপোনালোকৰ কাৰণে বেয়া নাপাব দাদা গা বুজাব লাগিব হয় বুজি পাইছে গা বুজাব লাগিব গম পাই আৰু এডাল দাদা হাতী আছে আমাৰ ছুটি হৈ গৈছে দাদা আমি কোটি কোটি মানুহ আমি এটা অসমীয়া জাতিবাদ কৈছোঁ কথাটো এই হাতীডালৰ নাম্বাৰ ওৱান এটা কাম কৰে যি পাৰ্টনাৰ যি জনাই থাকে আগতে মানুহজন মিল আছিল আমি একাপ চাই কিনে ঘূৰাই খাইছিলোঁ এতিয়া মানুহজনক নামাতে নামাতা মানুহজনৰ নামটোকে সুখ দিয়ক এই হাতীডালত ধুনীয়াকৈ মানুহজন মিলিব পাৰিব মতা যিকোনো মানুহৰ হাতত মানে আনিব যদি ইচ্ছা যায় মানুহজন মিলিব পাৰিব মই হাতীটো কোনোবা দাদা লাগে মই অলপ দি যাম অলপ ভাইটি অলপ বস্তু দি গৈছে এতিয়া সাপটো অলপ চাইডত অলপ পানী আমি সাপ চাপ লৈ নহ'লে আৰু তুমি আৰু এটা বস্তু চিনিব আমাৰ অসমীয়া মানুহ আমাৰ ফালে আমাৰ সেইটো কোৱালিটিটো দেখাই দিছোঁ দেই আমাৰ প্ৰত্যেকটো চিনি পাব গামোচা বুলি কয় না দাদা মুখা বুলি কয় গামোচা জাগালৈ গামোচা থাকে আমাৰ ফালে গামোচা পোৱা যায় আমাৰ প্ৰত্যেকজন অসমীয়া ভাইসকলে আমাৰ এই গামোচাত আমাৰ পবিত্ৰ কিন্তু বহুত দীঘলীয়া কাহিনী নকৰে দাদা
কথাটো ভালদৰে বুজা সাপে যেতিয়া টেম্পি যেতিয়া নীল মহ পৰে সাপৰ গাৰ পৰা এনেকৈ গামোচা এটা দিয়া যায় নে দাদাসকল পাই নাই বুজি মই যেতিয়া কোনোবা দাদা যদি এডাল সূতা লাগে লৈ যাওক চানা পইচা দিব নালাগে দোকান কচা বিজনেছ কচা কোৰ্ট কাছাৰী অফিচত কৈছা পঞ্চায়ত অফিচত কৈছা মণ্ডল অফিচত কৈছা এডাল সূতা যদি লৈ যায় মানুহবোৰ পাছত লৈ যাব চা কামত লগে লগে জয় দাদা বহুত দিবিলা না এতিয়া কোনোবা পাৰ্টনাৰ কোনোবা দাদা যদি লাগে এডাল সূতা আমাৰ পৰা বিনা পইচা লৈ যাম যদি লাগে দোকানত ৰাখি যাম দোকান 3 নম্বৰ কাম কৰে যি দাদা যে হাজিৰৰ লগত আছে যি দাদা নিবাৰি এটা কঠিন এটা দিছিলে আজি এই জায়গা যি কালেক্টৰ কি কৰি মাথা এই দুটা এনেকৈ মিঠা তলত কি তেলটো এনেকৈ মুখত লগাই দিলে বিদ্যুৎ ধুনীয়াকৈ ধ্বংস হৈ যায় মই দেখাইছোঁ চাই যাওক দাদা এই হাজিৰৰ 10 টকা আছে নে চাওকচোন হাজিৰৰ 10 টকা আছে নে কাটা আছে নহয় কটাই কাটি কাটি মিহি মিহি কৰি পাউডাৰ কৰি আমি ক'ত থৈছোঁ এই টেমাটো লাইন পাই হয় এই পকাই এই পুৰা এই বন্ধু প্ৰত্যেক দাদা 5টা প্ৰমাণ 5টা কাহিনী ভাইটি আমাৰ এই দাদা ঘৰ গ'ল কোৱা পাবি আমাৰ দাদাই কি কাম কৰে আমাৰ এই পাৰ্টনাৰে কি কাম কৰে এই সাতটো গুদাম কেইটা মাছ আছে জানো কেইটা মাছ চাৰিটা এটা গুদাম মাছ আছে বন্তি কৈছা মই দেখাই দিছোঁ চাই দিছোঁ মই হাজি এই গামোচা সূতা অলপ মই দি যাম কোনোবা দাদা ভাই লাগে যদি লৈ যাওঁ গামোচা সূতা অলপ দি যাম এটা স্পেচিয়েলি মুখনি বস্তু লৈ যাম সিহঁতি স্বয়ং ভগৱানৰ প্ৰতি বিশ্বাস কৰে সিহঁতি মা দেউতাৰ প্ৰতি বিশ্বাস আছে অসমীয়া ল'ৰা প্ৰতি বিশ্বাস আছে মই এটা স্পেচিয়েলি বস্তু লৈ যাম যিমান কেইজন মানুহ আছে সিমান কেইজন মানুহ মই দিব নোৱাৰোঁ এই ভাইটি ওলাই চাহ পানী খুৱাম এই সাপ তলত মাছ খুৱাম মাৰ নামত ধূপ ধূনা জ্বলাম আপোনালোকৰ প্ৰত্যেকজন ককাই প্ৰত্যেকজন দাদাকে মানে স্পেচিয়েলি মুখনি বস্তু দি যাম এই আদিষ্টটোৰ দাম আপোনালোকৰ জেগাত 1 টকা পায় নে দাদা হ'ল লগত যদি নাপায় পায় নে দাম ক'ব কাৰণে দাম বুলি লওক ভাইটি চাহ পানী খাব নহয় সাপটো মাছ খাব নহয় অসমীয়া ল'ৰা বিশ্বাস আছে কোনো অঘৰী নহয় কোনো মাতা নহয় বহুত জাতি পাইছে দাদা এতিয়া অসমীয়া ল'ৰা বিশ্বাস আছে একজন ধৰা এজন পানী বা সামান্য পইচা পাইছে বন্ধ পইচা একজন নহয় মোক বিশ্বাস কৰি 2 টকা এজন পায় মোক 20 টকা দাম কৰা মানুহ আছিলে হয় 20 টকা কোনো বেয়া জেগা নাই ঘৰ ল'ৰা ছোৱালী পঢ়া শুনা যিকোনো কামত আমি কামৰ পৰা ভাল লাগিব এজন ধৰাৰ পৰা এজন ককৰ পৰা মাত্ৰ 20 টকা পইচা কোনোবা গাটো পৰিষ্কাৰ দেহাটো ভাল থাকিব দাদা মই দি আছো বেছি দেখা নাই ভাইটি পাবি কি কৰিব লাগিব মই বুজাই দিম ভাইটি দাদাই দিম ভাল মংগল ভাইটি দেখাই দিবি 10 টকা নো দিছে 10 টকা নো এই বাইকখন কেইজন মানুহ কৰে ভাই কেইজন এজন গেছি ভাইটি ভাইটি পাবি জনাই দিবি প্ৰত্যেক দাদা প্ৰত্যেক খুৰা প্ৰত্যেক আৰু কোনোবা দাদা ল'ৰা মানুহ আছিলে 20 টকা দিয়া মানুহ আছিলে দাদা কল ভাইটি এটা বস্তু দি গৈছিল এটি নিজৰ জাতি হিচাপে বিশ্বাস আছে 20 টকা পইচা লৈ মই লাইফত ডাঙৰ মানুহ হ'ব কোনোবা খুৰা কোনোবা দাদা কোনোবা পাঁচটা দাঙি মানি খায় বহুত টাইম লৈ দাদা কৈছে এটা বস্তু ইউজ কৰিছা কালত লাগিব ভাই কালত বন্ধ কৰিলে আমি বন্ধ কৰিম দাদা আমি আছো আৰু ভাল ভাল ডাক্তৰ নাম হওক কণীগিলা কালি গা বন্ধ ঘৰ সৰু ল'ৰা ছোৱালী আছে ৰাতি খবৰ সময় আই এম বিচনা কাটে চাপৰে এটা বস্তু ৰাখি দিয়ক ভাই ভাই স্বামী স্ত্ৰীৰ ভিতৰত মিল নাই ঘৰত খেলি মেলি চলি যায় এটা বস্তু ৰাখি দিয়ক কমপ্লেট ভাল লগা হ'ল ভাইটি ক'ব পাৰিবি জনাই দিবি এই দাদা কি চাই জনাই দিবি তাবিজ কৰিবি তো সময় 2 দিন ভালকে 7 দিন বেয়া যায় হয় লোক পইচা মাৰিবি খালি খালি ভাইটি আজি কেইটকা 20 টকা নোট আপুনি চুল চুপাই নালাগে অকণমান পাণ আনি দিব পাৰিব না দাদা আমাক হয় কি নাম আছে আপোনাক কথা এটা কৈ দিম শুনি যাব অলপ পাণ লৈ আহক ধুনীয়া শুনি যাওক আৰু কোনোবা খুৰা যাব কৈ দিয়া যাব নেকি আৰু কাৰোবাক লাগিব নেকি দাদা বন্ধ কৰিম দাদা কাৰোবাক লাগিব এটা যিকোনো কামত কাম ভাল লাগিব কোনে কাটিব গা বনাই লাগিব পৰিষ্কাৰ থাকিব ভাল লাগিব না আপোনাৰ লাগিব ভাইটি ভাইটি এই মাক দিম এটা বস্তু আমাৰ পৰা দাদা কিছুমান দাদা ফুটাটো আমাৰ পৰা লৈ যায় চাহ খাবৰ কাৰণে 20 টকা 50 টকা চাহ খাবৰ কাৰণে দিয়ে ফুটাটো বুজাই দিম ভাইটি জনাই দিবি ক'ব পাৰিবি আৰু কোনোবা দাদা ভাই লাগিব বন্ধ কৰিম লাগিব
আৰু দুইজন বা তিনিজন ল'ৰা মানুহ আছিল নেকি ভাই কথা লাগিব মোৰ এখন দোকান আনি যাব লাগিব গোটেই মত ঠিক আছে তোৰ হৈ ৰাস্তা কাটি এই মোৰ এখন দোকান টকা দিলে কাম ন মই তিনিটা কথা ইয়াত কৈ দিম মই তিনিটা কথা পান দিলে খেলা পান লক পান দেখা পাই দিবি ফাটাফাটি বাবুয়ে ক'ব তুমি যাওক নেকি আৰু কোনোবা ধৰা হয় কোনো পাৰ্টনাৰ লাগিব নেকি টকা লগা মন হৈছিল যিজনে বহুত তাবিজ লৈ লৈ ধোকা খাইছে সেইজন ধৰা কোনো এটা বস্তু ইউজ কৰিছে দিশৰ পৰা ভাল ঘৰৰ চোৱা খেলি মেলি কাৰণে ভাল বেয়া বস্তু মানুহৰ যাতে নজৰ নালাগে তেনেকুৱা নিয়মটো হ'ল এক নম্বৰ বস্তু তাৰপিছত আমি নিয়মটো কৈছোঁ নিয়মটো আপোনালোকে গুৰুত্ব দি শুনিব আমাৰ পৰা দাদা তাৰপিছত ছিজন ঘূৰাই ল'লে আপোনালোক প্ৰত্যেকজন দাদা কৈছোঁ আমাৰ তাবিজৰ মুখটো দাদা খোলা আছে আপোনালোকে তাবিজৰ মমৰীয়া মুখটো বন্ধ কৰিব মমৰীয়া মুখটো বন্ধ কৰিব অসুবিধা পালে সোণৰে চিনিয়ালে বোলে আশা হয়নে দাদা দাদা নমস্কাৰ দেই ইয়াৰ আগত কোনে জাগা হ'লেও সোধাব এই সাপটো বেছিকৈ থকা দাদা আমাৰ আমি বাকৰাজ সাপ বুলি কওঁ এই সাপটো বেছিকৈ থকা দাদা মানুহৰ ঘৰত যিটো জেগাত ধান থাকে সেই জেগাত এই সাপটো থাকে দাদা এইফালে চাওক আমি যে আনিছোঁ সাপৰ বস্তুটো তাৰে ভিতৰত আমি ভৰাই দিছোঁ আৰু হাৰ্ডিৰ গুৰিটো আছে আৰু গামোচাটো আমি হাতে হাতে দিছোঁ কথাটো বুজে তিনিটাই বস্তু আছে তাতে বেলেগ নাই দাদা আমাৰ ৰূপা হিজা মুগদা নাই মিছা কথা ক'লে চানা পইচা নালাগে সেইটো বিশ্বাস আছে 20 টকা পইচা দি এটা বস্তু ইউজ কৰি ভাজি বস্তু দিছে কাঠি কাঠি দিশ ভাল ঘৰত খেলি মেলি মানুহ আপোনাৰ এই দাদাবিলাক গাড়ী চলাই কথাটো কৈ কিনে তাৰ বস্তু দিম আপোনালোকক কৈ কেনে দিম তাৰপিছত আছে মই টেনশ্যন ল'ব নালাগে সেই দাদাবিলাক আমি ৰাখিছোঁ আমাৰো মনত থাকে দাদা আমার সম্পর্ক লোকসভা বিষয় দেখি না আপোনালোকক কৈ দিওঁ যাদুটো কোনো ৰিয়েল যাদু নহয় এইটো ফেক যাদু হয় তো মই আপোনালোকক কৈ আছোঁ যাদুটো কেনেকৈ কৰিছে বক্সৰ ভিতৰত তাৰমানে এটা বস্তু আছে এটা লেয়াৰ আছে ছেকেণ্ড লেয়াৰটোত তাৰমানে তাৰে তলত পইচাখিনি দিছে যেতিয়া বক্সটো ঘূৰাই দিয়ে তেতিয়া তাৰমানে তলত পইচাখিনি ওপৰত আহি যায় যেতিয়া বক্সটো খুলি দিয়াৰ পাছত পইচাখিনি ওপৰত আহি যায় তো সেই তেনেকৈয়ে এইটো কোনো ৰিয়েল যাদু নহয় ৰিয়েল যাদু কৰিব নোৱাৰে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই